ড্ৰাইভাৰ জীৱনৰ ভাল লগা সময়বোৰ ফেচবুকৰ মজিয়াত ইউটিউবৰ মজিয়াত সাঁচি ৰখাৰ চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ চাই কৰি যাবলৈ ভাল লগা সময়বোৰ। তো আজি ভাড়া এটা লৈ আহিছোঁ মৰিগাঁও টাউনলৈ। অসমত পোনপ্ৰথমবাৰৰ কাৰণে তিৱা সাংস্কৃতিক মহোৎসৱৰ আয়োজন কৰা হৈছে মৰিগাঁৱত 3 দিনীয়া কাৰ্যসূচীৰে। বহুত ডাঙৰ বৰ্ণাঢ্য কাৰ্যসূচী, হাজাৰ হাজাৰ লোক ইয়াতে সমবেত হৈছে। বিশেষকৈ মৰিগাঁও টাউনখনৰ মেইন ৰাস্তাৰ দুয়োকাষে আমাৰ নগাঁও টেম্পু সোপাই ভৰি আছে। আজিকালি কি হৈছে, ডাঙৰ গাড়ীবিলাক বন্ধ হৈ যোৱাৰ পৰা কিছুদিনৰ পৰা আমাৰ টেম্পুখিনিয়ে মানে ট্ৰেন্সপৰ্টেশ্যনৰ কামবিলাক কৰি আছে। মানে টেম্পুখিনিয়ে লাইন গাড়ী হিচাপে ব্যৱহৃত হৈ আহিছে। তাকো পুলিচে ডুবাই ধৰে আমাৰ নগাঁও টাউনত, বিশেষকৈ মৰিগাঁৱত অসুবিধা নাই। তো যি নহওক ভাল লগা সময়বোৰ শ্বেয়াৰ কৰি যোৱাৰ প্ৰচেষ্টা কৰিছোঁ। তো দলটি লৈ আহিছোঁ মৰিগাঁও তিৱা সাংস্কৃতিক মহোৎসৱলৈ। তো বলক অকণ আগুৱাই যাওঁ, সাংস্কৃতিক মহোৎসৱৰ পৰিৱেশ কিছু ৰাখি যাওঁ। ভাল লগা সময়বোৰ সদায় ৰাখি যোৱাৰ চেষ্টা কৰিছোঁ ফেচবুকৰ মজিয়াত ইউটিউবৰ মজিয়াত সাঁচি ৰখাৰ। তো যদি ভাল লাগে ভিডিঅ' লাইক কৰিব। তো চাই থাকক, অকণমান দৃশ্য ৰাখিব চেষ্টা কৰিছোঁ তিৱা সাংস্কৃতিক মহোৎসৱৰ। আজি মৰিগাঁও টাউনখন গোটেই নগাঁও টেম্পু প্ৰায়বোৰ আহিয়ে ঘেৰি লৈছে। আজি ৰাস্তাৰ দুয়োকাষে দেখিছে হালধীয়া ৰঙৰ টেম্পুবোৰ, এইবোৰ আমাৰ নগাঁও জিলাৰ টেম্পু, নগাঁও ডিষ্ট্ৰিক্টৰ। তো দুয়োকাষে কেৱল বহুত দূৰলৈকে টেম্পু। অনুমান কৰক কিমান মানুহ আহিব পাৰে, এখন টেম্পুত 10জনকৈ আহে। তো এনেকৈ আজি ভাল লগা পৰিৱেশ। বহু পুৰণা আগৰ টেম্পু চলোৱা ড্ৰাইভাৰ লগ পাইছোঁ, ড্ৰাইভাৰ বন্ধু। তো ড্ৰাইভাৰ হিচাপে গাড়ীখনো ইয়াত আছে, গাড়ীৰ ওচৰলৈকো আহিব লাগিব। তো মেলাৰ অকণমান দৃশ্য ৰাখোঁ। তো ভিডিঅ'টো চাই থাকিব, অলপ আগুৱাই যাওঁ। কেৱল মানুহ চাৰিওফালে এফালে সভাঘৰত মানুহ বহুত। তো তিৱা জনগোষ্ঠীৰ তিৱাসকলৰ সাংস্কৃতিক বহু অনুষ্ঠান আছে ইয়াতে, বহুত সাংস্কৃতিক দল দেখা পোৱা গৈছে। তো ইয়াতে কিছু সময়ৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আহিব। তো সেইকাৰণেও হয়তো সভাগৃহত মানুহ বেছি। তথাপিতো তিৱা সংস্কৃতি বিশ্ব দৰবাৰত জিলিকাবলৈ প্ৰচেষ্টা কৰা হৈছে। তো ভাল লাগিছে, অসমত প্ৰথমবাৰৰ কাৰণে হৈছে সাংস্কৃতিক মহোৎসৱ। তিৱাসকলৰ সাংস্কৃতিক বিভিন্ন অনুষ্ঠান হ'ব ইয়াতে। তো কিছু দৃশ্য যিমান পাৰোঁ অকণমান ৰাখিব চেষ্টা কৰিম। তো চাই থাকিব ভিডিঅ'টো।
মঞ্চত তিৱাসকলৰ জাতীয় সংগীতটো গাবলৈ লৈছে। বলক জাতীয় সংগীতটো অকণমান চাওঁ, ৰাখোঁ অকণমান জাতীয় সংগীতটোৰ। সকলগুলো কপড়া নানা মেশিন কিনা গেল। চাপৰি বজাই আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু সকলোৱে আশীৰ্বাদ কৰক, তেখেত দীৰ্ঘজীৱী হওক। সকলোকে হাত চাপৰিৰে আশীৰ্বাদ দিবলৈ অনুৰোধ জনাইছোঁ।
খালে নে নাই? কোনে কোনে ভাত খোৱা নাই? আচ্ছা, পিছফালে খোৱা চলি আছে। অলপ মিটিঙৰ পিছতে চবেই ভাত খাব হা, লগত বোলে গাহৰিও বনাইছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক, অসম চৰকাৰৰ ভৈয়াম জনজাতি কল্যাণ পৰিষদৰ সভাপতি ৰমাকান্ত দেউৰী ডাঙৰীয়া, তিৱা অট'নমাছ কাউন্সিলৰ CM জীৱন চন্দ্ৰ দেউৰী ডাঙৰীয়া, অধ্যক্ষ মদন বৰদলৈ ডাঙৰীয়া, প্ৰণৱজ্যোতি মশ্ৰাং ডাঙৰীয়া, দিব্যজ্যোতি নেওগ ডাঙৰীয়া, কৃষ্ণ কোঁৱৰ ডাঙৰীয়া, প্ৰশান্ত কোঁৱৰ ডাঙৰীয়া, অল তিৱা ষ্টুডেণ্টছ ইউনিয়নৰ আমাৰ মাজত উপস্থিত খগেন বৰদলৈ ডাঙৰীয়া, বিনীতা দৈমাৰী ডাঙৰীয়ানী, জবা ইংতি ডাঙৰীয়া, মিহিৰাম বৰদলৈ ডাঙৰীয়া, সুৰোজ কোঁৱৰ ডাঙৰীয়া, অজিত ডেকা ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, নিৰ্বাচনী ব্যস্ততাৰ বাবে ইয়াৰ পৰা মই পোনে পোনে মাজুলীলৈ যাব লাগিব। সেইকাৰণে যিমান দেৰি আপোনালোকৰ মাজত থাকিব লাগিছিল মই থাকিব পৰা নাই, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। অহাবাৰ তিৱা সাংস্কৃতিক মহোৎসৱত মই নিজেও আহিম আৰু সাংস্কৃতিক অনুষ্ঠানো দৰ্শকৰ লগত বহি একেলগে উপভোগ কৰিম। অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী তিৱাসকলৰ বৰ্ণিল কলা সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতিফলনেৰে আয়োজিত তিৱা সাংস্কৃতিক মহোৎসৱত উপস্থিত থাকিব পোৱাটো মোৰ বাবে পৰম সৌভাগ্য। এই বৃহৎ বাৰেৰহণীয়া অনুষ্ঠানটোৰ উদ্যোক্তা তিৱা স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা জাতীয় সংগঠনসমূহৰ প্ৰতিগৰাকী বিষয়ববীয়াক মই অভিনন্দন জনাইছোঁ। তিৱা জনগোষ্ঠীৰ সমৃদ্ধ সাংস্কৃতিক সম্ভাৰৰ সৈতে একাত্ম হ'বলৈ তিৱাফা ইন্দ্ৰ সিং দেউৰী ক্ষেত্ৰত আয়োজিত এই তিৱা সাংস্কৃতিক মহোৎসৱত উপস্থিত থকা প্ৰতিগৰাকী ৰাইজৰ প্ৰতি মোৰ সেৱা। আজিৰ এই শুভক্ষণত শৌৰ্য বীৰ্য আৰু পৰাক্ৰমেৰে অসমৰ ইতিহাস সমৃদ্ধ কৰা বীৰসকলৰ অন্যতম ৰজা জোঙাল বলহুৰ প্ৰতিও মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসমৰ জাতীয় ইতিহাস তথা সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ ধাৰক আৰু বাহক তিৱা জনগোষ্ঠীৰ প্ৰচুৰ প্ৰতিভা আৰু সম্ভাৱনাৰে পূৰ্ণ। এই জনগোষ্ঠীৰ বিকাশৰ বাবে গঠিত তিৱা স্বায়ত্তশাসিত পৰিষদ তথা জাতীয় সংগঠনসমূহে জনগোষ্ঠীৰ এই শক্তি আৰু সামৰ্থ্যক শৃংখলাবদ্ধভাৱে আগুৱাই নিয়াৰ বাবে বিগত সময়ছোৱাত বহুতো প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এনে প্ৰচেষ্টাৰ অংশ হিচাপে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা তিৱা সাংস্কৃতিক মহোৎসৱে জনগোষ্ঠীটোৰ উত্তৰণৰ পৰিক্ৰমাত এক বিশেষ মাত্ৰা প্ৰদান কৰিব। তিৱা জনগোষ্ঠীৰ লোক সংস্কৃতি আৰু লোক জীৱন অতিশয় চহকী আৰু বৰ্ণাঢ্য। স্বকীয়তাৰে পূৰ্ণ তিৱা সংস্কৃতিৰ উপাদানসমূহৰ চৰ্চা, বিজ্ঞানসন্মত বিশ্লেষণ, প্ৰচাৰ তথা ঐতিহ্যৰ সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি এই মহোৎসৱ আয়োজন কৰা হৈছে। মেটমৰা সাংস্কৃতিক সম্ভাৰেৰে পূৰ্ণ তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি নীতি, লোকাচাৰ, আৰ্থসামাজিক দিশ তথা জাতীয় স্বকীয়তাক উদ্ভাসিত কৰা এই মহোৎসৱৰ আয়োজন
নিতান্তই আদৰণীয়। তিৱাসকলৰ সামাজিক সাংস্কৃতিক তথা আধ্যাত্মিক জীৱন শৈলী বৈভৱপূৰ্ণ। এই জনগোষ্ঠীৰ ধৰ্মীয় সামাজিক ধ্যান ধাৰণা বিশ্বাস জীৱন জীৱিকাৰ প্ৰকাৰ ৰীতি নীতি সাংস্কৃতিক চেতনাই অসমৰ সামগ্ৰিক সমাজ জীৱনক সমৃদ্ধ কৰিছে। তিৱাসকল তিৱা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ আধাৰ বৰ্ষসমূহ তিৱা ভাষাতে শিকিবলৈ সুযোগ আৰু সুবিধা পাব। তিৱা জনগোষ্ঠীৰ সামগ্ৰিক দাবীৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভাই যোৱাটো বিধানসভাৰ অধিৱেশনত ৰাজধানী পৰিসীমাৰ পৰা তিৱা অঞ্চলসমূহক বাদ দিয়াৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও বসুন্ধৰা 2 তিৱা জনগোষ্ঠীৰ বহু লোকক ভূমি পট্টা প্ৰদান কৰা হৈছে আৰু মাটিৰ পৰা 20 ফুটমান